বনৌফা এইজোপা গছ আগতে দেখিছেনে? চক ভালকৈ পাত থাকিবও পাৰে। এইজোপাক আমি মছলা গছ হিচাপে ব্যৱহাৰ কৰোঁ। এইজোপাৰ পাতটো যদি আপুনি কেনেবাকৈ নাকলনি শুঙে, এটা ধুনীয়া সুগন্ধি আপুনি পাব। আৰু সুগন্ধিটো আমাৰ নেমু টেঙাৰ লগত অলপ মিল আছে। আপুনি যদি মাছ বা মাংস এই দুইটা আনিব খুজিছে, আপোনাৰ হাতত মছলা নাই, ঘৰত আনি থোৱা ৰেডিমেড বজাৰৰ মছলা নাই, তেতিয়া আপোনাক এটা বুদ্ধি দিছোঁ। এই গছজোপাৰ যদি আপোনাৰ ঘৰত আছে বা ওচৰত আছে, আপুনি দুটা পাত নি আপুনি সেই আঞ্জাখন একদম সুবাস, একদম সম্পূৰ্ণ মছলা দিয়া সুবাসৰ দৰে পাব। এটা ধুনীয়া এটা সুবাস পাব। গতিকে আৰু কিছুমান ইয়াৰ অন্য ব্যৱহাৰ আছে, বজাৰৰ ব্যৱহাৰ। আজিকালি বজাৰ ব্যৱস্থাত এইজোপা গছৰ পাতৰ পৰা তেল উলিয়াইছে, যিটো তেল আপোনাৰ লং তেলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰে। তাৰোপৰিও আপুনি প্ৰসাধন সামগ্ৰীত এই পাতটো ব্যৱহাৰ কৰে। পাতৰ যিটো হেৰি আছে, সেইটো ৰসায়ন আছে, আপোনাৰ প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰে। তাৰ আপুনি দেখিলে এই গছজোপা বে ৰুম ট্ৰি বুলি কয়। ইয়াৰ লগত অন্যান্য কিছুমান বৈশিষ্ট্য আছে, যিখিনি বৈশিষ্ট্য এতিয়া মই আপোনালোকৰ আগত নকওঁ। গুগলত চাৰ্চ কৰি চাব। এজোপা অল্টাৰনেটিভ গছ, মানে সকলো ধৰণে আপুনি এতিয়া মানে মই বুজাব নোৱাৰোঁ ইয়াত যিটো বৈশিষ্ট্য আছে। বিশেষকৈ মছলা গছ হিচাপে ইয়াৰ এটা ভাল সুনাম আছে। আপোনালোকে ঘৰত ৰুই ল'ব পাৰে।